পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। গোটেইখন বাইবেল পঢ়ি শেষ কৰা খ্ৰীষ্টীয় বিশ্বাসী লোক আমি খুব কমেই লগ পাওঁ। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ৩য়খন পুস্তক অৰ্থাৎ লেবিয়া পুস্তকৰ ২য়টো অধ্যায়ৰ পৰা চোৱা হৈছিল। আজিৰ অনুষ্ঠানত লেবিয়া পুস্তকৰ ৩য়টো অধ্যায়ৰ পৰা আলোচনা আগবঢ়োৱা হ'ব। বলি নৈবেদ্য আদিৰ বিভিন্ন বিধি বিধানৰ এই পুস্তকখন সাৱধানে অধ্যয়ন কৰিলে বহুতো গুৰুত্বপূৰ্ণ কথা আমি বুজি পাওঁ আৰু খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাবোৰো অধিক স্পষ্ট হৈ পৰে। কাৰণ ইয়াত পোৱা প্ৰতিটো বিধি বিধানৰ মাজেৰে খ্ৰীষ্টৰ কথালৈকে আঙুলিওৱা হৈছিল। লেবিয়া পুস্তকৰ প্ৰথমটো অধ্যায়ত আমি পাওঁ হোম বলিৰ কথা। ২য়টো অধ্যায়ত আমি পঢ়িবলৈ পাওঁ আন এবিধ নৈবেদ্যৰ বিষয়ে। সেইটো হৈছে ভক্ষ্য নৈবেদ্য। মিহি আটাগুৰিৰে তৈয়াৰ কৰা হৈছিল এই নৈবেদ্য। এই নৈবেদ্য আগবঢ়াওঁতে কোনো জীৱ জন্তুৰ বলি দিয়াৰ প্ৰয়োজন নাছিল। এই ভক্ষ্য নৈবেদ্যই প্ৰভু যীশুৰ মানৱীয়তালৈ আঙুলিয়াইছিল। ৩য় অধ্যায়ত আমি ৩য়বিধ বলিৰ কথা পাওঁ। সেইটো হৈছে মংগলাৰ্থক বলি। মানুহে নিজৰ জাকৰ পৰা কোনো নিঘুনি জন্তু ঈশ্বৰৰ উদ্দেশ্যে মংগলাৰ্থক বলি হিচাপে আগবঢ়াব লাগিছিল। সেই জন্তুটোৰ মূৰত হাত দি পুৰোহিতৰ ওচৰত গতাব আৰু পুৰোহিতে সেইটো বলি দি বিধি অনুসাৰে কৰিবলগীয়া সকলোখিনি কৰিব লাগিছিল। আহকচোন এই কথাবোৰ বিতংভাৱে চাবলৈ আমি মূল আলোচনাটিলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। এই ৩ নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ মংগলাৰ্থক বলিৰ কথা। এই মংগলাৰ্থক বলিয়ে বুজায় প্ৰভু যীশুখ্ৰীষ্টৰ জৰিয়তে খ্ৰীষ্টীয় বিশ্বাসীসকলে পিতৃ ঈশ্বৰৰ সৈতে উপভোগ কৰা সম্বন্ধ আৰু সহভাগিতাৰ কথা। একমাত্ৰ প্ৰভু যীশুৰ যোগেদিহে আমি পিতৃ ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ। তেওঁৱেই পথ। মাত্ৰ এক প্ৰকাৰৰ বলিয়ে প্ৰভু যীশুৰ ব্যক্তিত্ব আৰু গৌৰৱ মহিমাৰ বহুমূলীয়া ৰূপটো সম্পূৰ্ণকৈ প্ৰকাশ কৰিব নোৱাৰে। সেইবাবেই প্ৰভু যীশুৰ জীৱনকালৰ বৰ্ণনা দিবৰ কাৰণেও 4খন শুভবাৰ্তাৰ প্ৰয়োজন হৈছে। লেবিয়া পুস্তকতো প্ৰভু যীশুৰ পৰিচৰ্যা আৰু ব্যক্তিত্বৰ সম্পূৰ্ণ ৰূপ এটা দাঙি ধৰিবৰ কাৰণে 5টা বিভিন্ন প্ৰকাৰৰ বলিৰ কথা আমাক দেখুওৱা হৈছে। মংগলাৰ্থক বলি আৰু হোম বলিৰ মাজত কিছুমান চকুত পৰা সাদৃশ্য আছে, কিন্তু কিছুমান চকুত পৰা পাৰ্থক্যও আছে। গতিকে মংগলাৰ্থক বলিটো এটা বিশেষ ধৰণৰ বলি। এই মংগলাৰ্থক বলিয়ে বিশেষভাৱে বুজায় সেই শান্তিৰ কথা, সেই মিলনৰ কথা, যি শান্তি তথা মিলনৰ বিষয়ে পাচনি পৌলে ইফিচিয়া পত্ৰত লিখিছে। যি শান্তিয়ে সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীক প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি পবিত্ৰ আত্মাৰ দ্বাৰা পিতৃ ঈশ্বৰৰ সৈতে মধুৰ সম্বন্ধ আৰু সহভাগিতালৈ লৈ আনে। কিন্তু এতিয়া খ্ৰীষ্ট যীশুত আছা দেখি আগেয়ে দূৰ হ'লেও তোমালোক খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ওচৰ হ'লা, কিয়নো তেওঁ আমাৰ শান্তি। তেওঁ সন্ধি কৰি দুয়োকো তেওঁত এক নতুন লোক সৃষ্টি কৰিবলৈ নিজ ক্ৰুচত শত্ৰুতাক বধ কৰি সেই ক্ৰুচৰ দ্বাৰাই এক দেহত ঈশ্বৰে সৈতে উভয় পক্ষৰ মিলন কৰিবৰ কাৰণে উভয়কে এক কৰিলে
আৰু মাজত থকা প্ৰভেদক দেৱাল ভাঙি পেলালে আৰু নিজ মাংসৰ দ্বাৰাই শত্ৰুতা অৰ্থাৎ আজ্ঞাসমূহ ৰূপ বিধান লুপ্ত কৰিলে। আৰু তেওঁ আহি দূৰত থকা যি তোমালোকৰ আগত শান্তি আৰু ওচৰ হোৱা যিবিলাক তেওঁবিলাকৰ আগতো শান্তিৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে। কিয়নো তেওঁৰ দ্বাৰাই আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ সোমাবৰ ক্ষমতা পালোঁ। এতেকে তোমালোক এতিয়াৰ পৰা অতিথি আৰু প্ৰবাসী নোহোৱা, কিন্তু পবিত্ৰ লোকৰ সহবাসী আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছা। আৰু খ্ৰীষ্ট যীশু স্বয়ং চুকৰ প্ৰধান শিল স্বৰূপে থকা পাচনি আৰু ভাৱবাদীবিলাকৰ ভিত্তিমূলত তোমালোক গঠা হৈছা। গাঁথনিৰ সকলোৱেই তেওঁতেই সংলগ্ন হৈ পবিত্ৰ মন্দিৰ হ'বলৈ প্ৰভূত বৃদ্ধি পাইছে। তেওঁতেই তোমালোকেও একেলগে গঠা হৈ আত্মাৰে ঈশ্বৰৰ এক আবাস হৈ উঠিছা। ইফিচিয়া 2 অধ্যায় 13-22 নম্বৰ পদ। মংগলাৰ্থক বুলিয়ে এই কথাটো বিশেষভাৱে বুজায় যে প্ৰভু যীশুৱেই শান্তিৰ স্থান, মিলন ক্ষেত্ৰ। সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ মিলন ক্ষেত্ৰ তেওঁ। তেওঁতেই সকলো বিশ্বাসী একগোট হৈ পিতৃ ঈশ্বৰক লগ পায়। খ্ৰীষ্টইহে বিভিন্ন ব্যক্তি, পৰিয়াল, ধৰ্ম, জাতি, সম্প্ৰদায় আদিৰ মাজত থকা প্ৰভেদৰ দেৱাল ভাঙি দিব পাৰে। সকলো খ্ৰীষ্টত এক হ'ব পাৰে। আৰু তেনেদৰেই খ্ৰীষ্টীয় বিশ্বাসীসকল হৈ পৰে পবিত্ৰ আত্মাৰ যোগেদি ঈশ্বৰৰ নিবাস স্থান। কেৱল খ্ৰীষ্টীয় বিশ্বাসীসকলেহে একগোট হৈ খ্ৰীষ্টৰ আশ্চৰ্য, সৌন্দৰ্য আৰু গৌৰৱ উপভোগ কৰিব পাৰে। আৰু খ্ৰীষ্টৰ বিভিন্ন বিষয়বোৰ একেলগে উপভোগ কৰি বিশ্বাসীসকলে পিতৃ ঈশ্বৰৰ সৈতে সম্বন্ধ স্থাপন কৰিব পাৰে আৰু পৰস্পৰে সহভাগিতা ৰাখিব পাৰে। এই কথাটোৱেই পাচনি যোহনে এনেদৰে কৈছে, আমি যি দেখিলোঁ আৰু শুনিলোঁ তাৰেই সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। 1 যোহন 1 অধ্যায় 3 নম্বৰ পদ। মংগলাৰ্থক বুলিয়ে আমাক একগোট কৰে। আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে খ্ৰীষ্টৰ কাষত একেলগে গোট খালেহে আচলতে পৰস্পৰৰ কাষ চাপি আহোঁ। আমি যাৰে তাৰে লগত সহভাগিতা ৰাখিব নোৱাৰোঁ, কিন্তু আন খ্ৰীষ্টীয় বিশ্বাসীৰ সৈতে সহভাগিতা ৰখাত আমাক কোনেও বাধা দিব নোৱাৰে, যদিহে আমি খ্ৰীষ্টৰ চৰণত গোট খাওঁ। তেওঁতেই আমাক সকলোকে এক কৰা হ'ল। খ্ৰীষ্টৰ ওচৰত আমি সকলো একে শ্ৰেণীৰ লোক। আৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। লেবিয়া পুস্তক 3 অধ্যায়ৰ 1 পদটো আমি পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, যদি কোনো মানুহৰ উপহাৰ মংগলাৰ্থক বুলি হয়, তেন্তে গৰুৰ জাকৰ মতা বা মাইকী উৎসৰ্গ কৰিলে তেওঁ জিহুৱাৰ সন্মুখত নিঘুণ পশু উৎসৰ্গ কৰিব। মংগলাৰ্থক বুলিয়ে আচলতে সকলো বিষয় সাঙুৰি লয়। পাপী লোক পিতৃ ঈশ্বৰৰ ওচৰলৈ আহিব পাৰে, কাৰণ খ্ৰীষ্টৰ তেজৰ জৰিয়তে পাপী লোকৰ মিলন হয় ঈশ্বৰৰ সৈতে। খ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া তেজৰ বলত পাপী লোক ক্ষমাপ্ৰাপ্ত হৈ ঈশ্বৰৰ সৈতে সম্বন্ধ স্থাপন কৰি সহভাগিতা ৰাখিব পৰা হয়। কিন্তু মংগলাৰ্থক বলিৰ প্ৰধান দিশটো হৈছে ভাৱৰ আদান প্ৰদান, সহভাগিতা। ঈশ্বৰে আমাক সকলোকে এই বুলি কয়, তুমি হেৰাই আছা, মোৰ পৰা বিচ্ছিন্ন হৈ আছা, গতিকে তুমি অনন্তকাল অন্ধকাৰ নৰকত কটাবৰ উপযুক্ত। ঈশ্বৰে সেই কাম কৰিলেও তেওঁৰ আচলতে একো হানি নহয়, কাৰণ তেওঁ ন্যায়বান ঈশ্বৰ, তেওঁ ন্যায় বিচাৰক। কিন্তু প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে এই পৃথিৱীলৈ আহি আপোনাৰ মোৰ বাবে যিখিনি কৰি থৈ গ'ল, তাত পিতৃ ঈশ্বৰ সন্তুষ্ট। গতিকে আজি আমি পিতৃ ঈশ্বৰৰ আগলৈ আহিব পৰা হ'লোঁ। শুভবাৰ্তাৰ মূল বাণীটো হৈছে ঈশ্বৰৰ সৈতে মিলন সম্ভৱ হ'ল। কিন্তু প্ৰশ্নটো হৈছে, আপুনি ঈশ্বৰৰ সৈতে মিলিত হ'ব খোজেনে? প্ৰভু যীশুৱে আমাৰ পৰিত্ৰাণৰ কাৰণে কৰিবলগীয়া সকলোখিনি কৰিলে আৰু ঈশ্বৰ তাত সন্তুষ্ট হ'ল। আৰু সেইবাবে ঈশ্বৰৰ সৈতে আজি আমাৰ মিলন সম্ভৱ হয়। আৰু সেইটোৱেই হৈছে বাৰ্তা, শুভবাৰ্তা। ঈশ্বৰ ইতিমধ্যেই মানৱলৈ ঘূৰিল, কিন্তু আপুনি ঈশ্বৰলৈ ঘূৰিছেনে? যদি আপুনি ঈশ্বৰলৈ ঘূৰে, তেন্তে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব
কাৰণ আপোনাৰ হৈ খ্ৰীষ্টই প্ৰয়োজনীয় সকলোখিনি কৰি থৈ গ'ল। খ্ৰীষ্টই আপোনাৰ বাবে ক্ৰুচত যি কৰি থৈ গ'ল, তাত আপুনি সন্তুষ্ট হৈ ঈশ্বৰৰ ওচৰলৈ আহিবনে? তেওঁৰ সহভাগিতা উপভোগ কৰিবলৈ? সেই শান্তি, সেই মিলন আপুনি লাভ কৰিব পাৰে? মংগলাৰ্থক বলি হোম বলিতকৈ কিছুমান ক্ষেত্ৰত বেলেগ। হোম বলিত কেৱল মতা জন্তুহে বলি দিব পাৰি, কিন্তু মংগলাৰ্থক বলি মতাও হ'ব পাৰে, মাইকীও হ'ব পাৰে, কিন্তু নিঘুনি হ'ব লাগিব। ঈশ্বৰেনো খ্ৰীষ্টত কি দেখে সেইটো প্ৰকাশ কৰে হোম বলিয়ে। আনহাতে মংগলাৰ্থক বলিয়ে বুজায় বলি দিওঁতাজনে খ্ৰীষ্টত কি দেখে সেই কথা। 2 নম্বৰ পদটো পঢ়ি দিম। পাছে তেওঁ নিজ উপহাৰৰ মূৰত হাত দি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক কাটিব। তেতিয়া হাৰুণৰ পুত্ৰ পুৰোহিতবিলাকে তাৰ তেজ বেদীত চাৰিওফালে ছটিয়াই দিব। এইখিনিলৈকে হোম বলিৰ সৈতে একে। 3 আৰু 4 নম্বৰ পদ পঢ়ি দিম। পাছে তেওঁ সেই মংগলাৰ্থক বলিৰ পৰা জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ নাড়ী ভুৰু ঢকা তেল, নাড়ীতে লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কাষত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব। সেই ভাগ ঘিলালৈকে এৰুৱাই ল'ব। ইয়াত হোম বলিৰ সৈতে পাৰ্থক্যটো চকুত পৰে। হোম বলিৰ গোটেইখিনি বেদীত দি দিয়া হয়, কিন্তু মংগলাৰ্থক বলিত মাত্ৰ এটা অংশহে দিয়া হয়, আৰু কি কি দিব লাগিব সেইখিনি কৈ দিয়া হৈছে। এইটো কথাই বুজায় খ্ৰীষ্টৰ মাজত লুকাই থকা অমূল্য ৰত্ন, তেওঁৰ অনিৰ্বচনীয় গুণ, যিবোৰৰ কথা কেৱল পিতৃ ঈশ্বৰেহে ভালদৰে জানে। কোনো লোকক সমাজে নানা ধৰণৰ অপযশ দিব পাৰে, কিন্তু সেই মানুহজন কেনেকুৱা ভালদৰে জানে কেৱল ঘৰৰ মানুহে। আজি প্ৰভু যীশুৰ বিষয়ে বহু কথা মানুহে কয়, আৰু তাৰে বহু কথাই হয়তো মিছা, আৰু সঁচাকৈ মিছাই হয় বহুত কথা। তদুপৰি প্ৰভু যীশুখ্ৰীষ্ট সম্বন্ধে আমি বহু কথা ভালদৰে বুজিও নাপাওঁ, কিন্তু পিতৃ ঈশ্বৰে তেওঁক সম্পূৰ্ণৰূপে জানে। আমি নজনা, আমি বুজি নোপোৱা বহু কথা তেওঁ জানে, কাৰণ ঈশ্বৰে বাহিৰে ভিতৰে জানে। সেইবাবেই আমিও খ্ৰীষ্টক অধিককৈ জানিবলৈ হাবিয়াস কৰা উচিত। 5 নম্বৰ পদ পঢ়ি দিম। তেতিয়া হাৰুণৰ পুত্ৰবিলাকে বেদীত জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ। সেই সকলোখিনি জুইত পুৰি যায়, আৰু এই কথাতে বুজায় প্ৰভু যীশুৱে সম্পূৰ্ণৰূপে নিজকে বলি হিচাপে আগবঢ়াই দিয়াৰ কথা আমাৰ মুক্তিৰ অৰ্থে। তেওঁ ক্ৰুচত তাকেই কৰিলে, আৰু সেয়া জিহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণ স্বৰূপ। 6 আৰু 7 নম্বৰ পদ। আৰু যদি তেওঁ জিহুৱাৰ উদ্দেশ্যে মংগলাৰ্থক বলিৰ উপহাৰ মেৰ আৰু ছাগৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘুণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব। নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ পোৱালি উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক জিহুৱাৰ সন্মুখলৈ আনি মেৰ পোৱালীয়ে বিশেষভাৱে প্ৰভু যীশুক বুজায়। প্ৰভু যীশুৰ ব্যক্তিত্ব সুন্দৰভাৱে প্ৰকাশ কৰে মেৰ পোৱালীয়ে। আনহাতে গৰুৰ জাকৰ মতা বা মাইকীয়ে প্ৰভু যীশুৰ পৰিচৰ্যাৰ দাসৰূপী দিশটো প্ৰকাশ কৰে। মানুহৰ সেৱা কৰিবৰ কাৰণেই গৰু ব্যৱহাৰ কৰা হয়, আৰু গৰু মানুহে সেইকাৰণেই পোহে। খ্ৰীষ্টৰ পৰিচৰ্যাও এক প্ৰকাৰে চাবলৈ গ'লে দাসৰূপে কৰা পৰিচৰ্যা। অৱশ্যে মানুহৰ দাস নহয়, পিতৃ ঈশ্বৰৰ দাস। তেওঁ এই পৃথিৱীলৈ আহিছিল পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ জীৱন আৰু ক্ৰুচীয় মৃত্যুৰ অধিক পৰিষ্কাৰ ৰূপ দাঙি ধৰে মেৰ ছাগলীয়েহে। যোহন বাপ্তাইজকে প্ৰভু যীশুৰ পিনে আঙুলিয়াই দি কৈছিল, জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। আৰু সেইটোৱে বুজায় খ্ৰীষ্টৰ কাৰ্যক। পাছত যোহন বাপ্তাইজকে প্ৰভু যীশুলৈ দেখুৱাই আকৌ কৈছিল, ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। যোহন 1 অধ্যায় 36 পদ। আৰু এইটোৱে খ্ৰীষ্টৰ ব্যক্তিত্বক বুজায়। আদিৰে পৰাই মেৰ পোৱালীক মানুহৰ পাপ বৈ নিয়া অৰ্থত দেখুৱাই অহা হৈছে। হেবলে আগবঢ়োৱা বলিটো আছিল এটা মেৰ পোৱালী। আমি ভাবোঁ ঈশ্বৰে
মেৰ পোৱালি বধ কৰিয়েই তাৰ ছাল আদম আৰু হৱাক পিন্ধাইছিল। যিচয়া 53 অধ্যায় পঢ়িলে প্ৰভু যীশুক আমি আমাৰ পাপ বৈ নিয়া মেৰ পোৱালিৰ ৰূপতেই স্পষ্টকৈ দেখা পাওঁ। আমি এটা পদ পঢ়ি দিব খুজিছোঁ। যিচয়া 53 অধ্যায়ৰ 7 নম্বৰ পদ। তেওঁ উপদ্ৰৱ পালে, তথাপি নম্ৰ হৈ তেওঁৰ মুখ নেমেলিলে। তেওঁ কাটিবলৈ নিয়া মেৰ পোৱালিৰ বা নোমকটীয়াৰ আগত নিজম দি থকা মাইকী মেৰৰ নিচিনা আছিল, এনেকি নিজে মুখকে নেমেলিলে। আনকি তেওঁৰ পুনৰুত্থানতো প্ৰভু যীশুক মেৰ পোৱালি বুলি কোৱা হৈছে। প্ৰকাশিত বাক্য 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এনেদৰে পাওঁ, আৰু মই সেই সিংহাসন আৰু 4 প্ৰাণীৰ মাজত আৰু সেই বৃদ্ধ লোকৰ মাজতো হত হোৱাৰ নিচিনা এটি মেৰ পোৱালি থিয় হৈ থকা দেখিলোঁ। তেওঁৰ 7টা শিং আৰু 7টা চকু আছিল। সেই চকু গোটেইখন পৃথিৱীলৈ পঠোৱা ঈশ্বৰৰ 7 আত্মা। প্ৰভু যীশু যেতিয়া গৌৰৱেৰে আকৌ আহিব, সেই সময়তো তেওঁ মেৰ পোৱালি হিচাপেই আহিব। প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আমাৰ ওপৰত পৰি সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু সেই মেৰ পোৱালিৰ ক্ৰোধৰ পৰা আমাক লুকুওৱা, কিয়নো তেওঁলোকৰ ক্ৰোধৰ তহা দিন আহিল আৰু কেনে থাকিব পাৰে। এতিয়া 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি দিম। নিজ উপহাৰৰ মূৰত হাত দি সাক্ষাৎ কৰা তম্বুৰ আগত তাক কাটিব। তেতিয়া হাৰুণৰ পুত্ৰবিলাকে বেদীত চাৰিওফালে তাৰ তেজ ছটিয়াই দিব। পাছে তেওঁ সেই মংগলাৰ্থক বলিৰ পৰা জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল গোটেইডাল নেগুৰ, সেই নেগুৰ ৰাজহাড়ৰ ওচৰৰ পৰা এৰুৱাই ল'ব। নাড়ী ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ উৎসৰ্গ কৰিব। সেই ভাগ ঘিলালৈকে এৰুৱাই ল'ব। এই নিয়মটো আগৰ নিচিনা একেই। জন্তুটোৰ আচলতে সকলোতকৈ উত্তম ভাগ ঈশ্বৰলৈ বুলি অগ্নিত আগবঢ়াবলৈ কোৱা হৈছে। ইয়াতেই আমি আচলতে মংগলাৰ্থক বলিৰ গভীৰ আৰু সম্পূৰ্ণ অৰ্থটো পাওঁ। এই কথা সঁচা যে ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতাৰ আধাৰ প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া তেজ। কিন্তু এই সহভাগিতাৰ আন এটা দিশো আছে। এই সহভাগিতা সম্পূৰ্ণ আৰু অৰ্থবহ হ'বৰ কাৰণে খ্ৰীষ্টীয় বিশ্বাসীজনে নিজৰ জীৱন সম্পূৰ্ণৰূপে উচৰ্গা কৰিব লাগিব ঈশ্বৰৰ হাতত। প্ৰভু যীশুৱে আমাক আহ্বান জনায়, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। কিন্তু তেওঁ এই বুলিও কয়, তোমালোকে মোৰ জুৱলি লোৱা, কিয়নো মোৰ জুৱলি সুসহ্য। এৰা, আমি তেওঁলৈ আহিব লাগিব সম্পূৰ্ণ বাধ্যতাৰ মনোভাৱেৰে। আমাৰ যথাসৰ্বস্ব তেওঁৰ হাতত গতাব লাগিব আৰু তেতিয়াহে হ'ব প্ৰকৃত অৰ্থত সহভাগিতা। 11 নম্বৰ পদ। পাছে পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰস্বৰূপ ভক্ষ্য দ্ৰব্য। এই পদটো পঢ়িলে আমাৰ এনেকুৱা লাগে যে গৃহস্থ হিচাপে ঈশ্বৰে যেন খুৱাইছে আৰু বলি আগবঢ়াবলৈ অহা লোকজনে যেন আলহীৰ নিচিনাকৈ খাইছে। অৰ্থাৎ মংগলাৰ্থক বলিৰ ক্ষেত্ৰত ঈশ্বৰেই ভোজৰ মেজ সাজু কৰি দিয়াৰ নিচিনা হয়। এই কথাটোৰ লগত সংগতি ৰাখি আমি বাইবেলৰ পৰা কেইটামান পদ পাঠ কৰিব পাৰোঁ। প্ৰথমতে পাঠ কৰি দিছোঁ গীতমালা 23 নম্বৰ 5 নম্বৰ পদ। তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা, তুমি মোৰ মূৰ তেলেৰে তিয়াইছা, মোৰ পাণপাত্ৰ উপচি পৰিছে। আকৌ গীতমালা 36 নম্বৰৰ 8 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেওঁবিলাক তোমাৰ গৃহৰ পুষ্টিকৰ দ্ৰব্যৰে তৃপ্ত হয়, তুমি তেওঁবিলাকক তোমাৰ আনন্দ নদীৰ জল পান কৰাওঁতা। ঈশ্বৰে আহাৰ প্ৰস্তুত কৰিছে পৰিত্ৰাণ আৰু সহভাগিতাৰ, আৰু সেই আহাৰ গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে নিমন্ত্ৰণ জনাই আছে। অপব্যয় পুত্ৰৰ কাহিনীটোত অপব্যয় পুত্ৰ ঘৰলৈ উভতি অহাৰ পাছত সেই আনন্দৰ সহভাগিতা পালন কৰিবলৈ পিতাকেই ঘৰৰ আটাইতকৈ শকত জন্তুটো মাৰিছে। মহাভোজৰ দৃষ্টান্তটোত প্ৰভুৱেই এনেদৰে আহ্বান জনাইছে। পাছে ভোজনৰ সময় হলত তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিতবিলাকক কোৱালে, আহা, কাৰণ এতিয়া যুগুত হৈছে। লুক 14 অধ্যায় 17 পদ। মুঠতে পৰিত্ৰাণৰ ভোজ ঈশ্বৰেই আয়োজন কৰিছে আৰু সকলোকে তাত অংশ ল'বলৈ মাতি আছে।
12 নম্বৰ পদটো পঢ়ি দিম। ইয়াত লিখা আছে, আৰু যদি তাৰ উপহাৰ চাগ হয় তেন্তে তেওঁ তাক জিহুৱাৰ সন্মুখলৈ আনি। ইয়াৰ মাজেদি এই কথাটো আকৌ প্ৰকাশ পাইছে যে প্ৰভু যীশুৱে ক্ৰুচত নিজকে বলি হিচাপে আগবঢ়াই জগতৰ আটাই পাপ ধুই মচি নিকা কৰি নিলে। আমাৰ সকলোৰে পাপৰ শাস্তি তেওঁ নিজে ল'লে, তেওঁ নিজে বলি হ'ল। 13 পৰা 17 নম্বৰ পদ। তাৰ মূৰত হাত দি সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব। তেতিয়া হাৰুণৰ পুত্ৰবিলাকে বেদীত চাৰিওফালে তাৰ তেজ ছটিয়াই দিব। পাছে তেওঁ তাৰ পৰা নিজৰ নৈবেদ্য অৰ্থাৎ জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে নাড়ীভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল, ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত লগা তেলীয়া ভাগ উৎসৰ্গ কৰিব। সেই ভাগ ঘিলালৈকে এৰুৱাই ল'ব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ। ভক্ষ্য দ্ৰব্য সকলো তেল জিহুৱাৰ। তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এয়ে তোমালোকৰ পুৰুষানুক্ৰমে তোমালোকে বাস কৰা সকলো ঠাইতে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। ইয়াৰ দুটা কথা আমি অলপ বিশেষভাৱে চাব খুজিছোঁ। সকলো তেল জিহুৱাৰ আৰু তোমালোকে তেল আৰু তেজ যে খাব নালাগে, এই কথাখিনি মংগলাৰ্থক বলিৰ বিষয়ে দিয়া বিধি বিধানত আমি আৰু ভালদৰে পাওঁ 7 নম্বৰ অধ্যায়ত। তেজ কিয় খাব নালাগে তাৰ কাৰণটো দিয়া আছে লেবিয়া 17 অধ্যায় 10 পৰা 14 পদত। সেই কথা আমি পাছত আলোচনা কৰিম। আৰু তেল এই কাৰণেই খাবলৈ নিষেধ কৰা হৈছে কাৰণ সেই তেল জিহুৱাৰ। আমি প্ৰভু যীশুৰ তেজেৰে পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হওঁ আৰু তাৰ ফলস্বৰূপে আমি আহোঁ ঈশ্বৰে আগবঢ়োৱা সহভাগিতাৰ ভোজলৈ। কিন্তু তেল ঈশ্বৰৰ, তেওঁ সৰ্বোত্তমখিনি দাবী কৰে। যদি আমি তেওঁৰে সৈতে মধুৰ আৰু পূৰ্ণাংগ ৰূপৰ সহভাগিতা উপভোগ কৰিব বিচাৰোঁ তেন্তে আমি আমাৰ শ্ৰেষ্ঠখিনি তেওঁক দিব লাগিব। তেওঁৰ প্ৰতি সম্পূৰ্ণ আনুগত্য, সম্পূৰ্ণ বাধ্যতা প্ৰদৰ্শন কৰিব লাগিব। আমি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমাৰ জীৱনৰ সৰ্বস্ব প্ৰেম আৰু ভক্তিৰ ভাৱেৰে ঈশ্বৰলৈ আগবঢ়ালেহে আমি তেওঁৰ সহভাগিতাৰ মধুৰ সম্বন্ধত সোমাব পাৰোঁ। পৰিত্ৰাণ আহে তেজেৰে, কিন্তু পবিত্ৰীকৰণ আৰু পৰিচৰ্যা আহে তেলেৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰাৰ কিমান দিন হ'ল? তেওঁৰ যোগেদি আপুনি পিতৃ ঈশ্বৰৰ সৈতে মধুৰ সহভাগিতা উপভোগ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মংগলাৰ্থক বলি অথবা শান্তিজনক বলিটো আছিল ঈশ্বৰৰ সৈতে তেওঁৰ বিশ্বাসীসকলে শান্তি স্থাপন কৰি তেওঁৰে সৈতে সহভাগিতা উপভোগ কৰিবৰ বাবে। সেই মংগলাৰ্থক বলিয়ে বুজাইছিল প্ৰভু যীশুৰ যোগেৰে পিতৃ ঈশ্বৰৰ সৈতে মধুৰ সম্বন্ধ স্থাপন কৰি এক ঘনিষ্ঠ সহভাগিতা উপভোগ কৰাৰ কথা। ঈশ্বৰৰ আহ্বানৰ প্ৰতি সঁহাৰি দি সম্পূৰ্ণ বাধ্যতাৰে ঈশ্বৰৰ ওচৰত নিজৰ জীৱন সমৰ্পণ কৰা প্ৰতিজন লোকে ঈশ্বৰৰ সৈতে সেই মধুৰ সহভাগিতা উপভোগ কৰিব পাৰে। মানুহে স্ব-ইচ্ছাই ঈশ্বৰলৈ তেনেদৰে আগবাঢ়ি যোৱাটোৱেই ঈশ্বৰে বিচাৰে। আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলোঁ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। তুমি
তুমি সৃজিছিলা জোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা তুমি সৃজিছিলা জোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আপুনি আমালৈ পত্ৰ লিখিব পাৰে তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ